আজি মই মহা আৰু মাহী যাই আছো মঙলদৈ। ক্লাছ নেকি তই? মঙলদৈ মহাৰ অলপ হেৰি আছে, কিবা কয় ব্লাড টেষ্ট অকল ন মহা। ব্লাড টেষ্ট কৰিব লগা আছে আৰু মোৰ ফিজিঅথেৰাপি কৰিব লগা আছে। সৰু গাড়ীখন ষ্টাৰ্ট নহ'ল, ৰাতি গেছলিছি তহঁতে আকৌ গম পোৱা নাই। গম পাইছো মানে বেটাৰীটো অলপ হেৰি হৈছে মই বহুত ট্ৰাই কৰিলো, বেটাৰীটো লৰাই পেলাইও ট্ৰাই কৰিলো, নাই ষ্টাৰ্ট নহয়। তো সেইকাৰণে গৰম পানী থাকিব নাছিল। টাইম লাগব, মই ভাবা নাই ৰাতিপুৱাই গ'লে ষ্টাৰ্ট কৰাব পৰা লাগবে। তো সেইকাৰণে ডাঙৰ খান লৈ আহিলো। কেইটা বাজে? 10:11। টাইম তাতে ব্লাড টেষ্ট কৰালে আচলতে টাইমৰ মানে হেৰি নাই, ডাক্তৰক দেখালিহে টাইমটো চাই যাব লাগে। ব্লাড টেষ্ট কৰালে যেতিয়া যেতিয়া যাই পেলাই কৰাব পাৰি। আৰু মোৰ ফিজিঅথেৰাপিটো তাতে ভিৰ নাথাকে, সেইটো গেলিয়ে হৈ যাব কামটো। তো প্ৰথমতে মই কি কৰিম, তহঁতক তাতে ব্লাড টেষ্টটো আগে কৰি ল'ম, তাৰপিছত একেলগে যাম তাকালি। ৰিপৰ্টটো চাগে আজি নেদে, ৰিপৰ্টটো দেওঁতে দেৰি কৰিব। আৰু দিলেও একো নাই, আহোঁতে লৈ আহিম। ব্লাডখিনি দি পেলাই, টেষ্টখিনি দি পেলাই ডাইৰেক্ট যাম মই তাকালি। তাৰপিছত যদি ৰিপৰ্টটো দিয়ে 2টা বজাক লাগি, লৈ পেলাই গুচি আহিম একেলগে। পিছত ডাক্তাৰটো ক'ত ডাক্তাৰ দেখাব লাগিব? বেছি মাৰিত কোনটো? এইয়া হেৰি সোমবাৰকে সেইটো চাৰ্জাৰী ডাক্তাৰ, ঠিকে আছে, সেইটো ভাল বেয়া নহয়। আমি আহি পালোঁ ইয়াতে, পাৰ্কিঙত থৈ পেলাই খোজকাঢ়ি যাই আছোঁ ভিতৰত লাগি। দেৰি হোৱা নাই ব্লাড টেষ্টৰ কাৰণে, যেনেকৈ মই ক'লোঁ বেছি দেৰি নহয়, যেতিয়া যেতিয়া আহি পেলাই কৰিব পাৰি। কিন্তু যদি ছেইম ডে আমাক ৰিপৰ্ট লাগে তো তেতিয়াই 12টাৰ আগত আহিব লাগিব, সেইটোৱে কথা। তো আহি পাইছোঁ, যাওঁ সোনকালে ডাইৰেক্ট ব্লাড টেষ্ট কৰি আহিব। এতিয়া দামটো কম দেখা নাই, এটা বাকী আছে, এটা তাৰ কিমানে হ'ব। তো আমি যিটো থাইৰয়ডৰ টেষ্ট আছে সেইটো তাতে নহ'ল, কিবা আজি হোৱা নাই, আৰু আল্ট্ৰাচাউণ্ডটো হোৱা নাই। থাইৰয়ডৰ টেষ্টটোৰ কাৰণে আমি বেলেগ এটা লেবত আছোঁ, ৰেডক্লিফ লেব বুলি। তো ইয়াতে আহিলোঁ, ইয়াতে টেষ্ট লৈ আছে। মই মাহীহঁতক মানে যিটো দৰং কেঞ্চাৰ চেণ্টাৰ আছিল, তাতে মানে ফিজটো কম লয় ন, ছেমি গভৰ্ণমেণ্ট অফ আছাম আৰু টাটা ট্ৰাষ্টৰ পৰা। তো তাতে অলপমান পইচা অলপ কম লয়, সেইকাৰণে তাতে গ'লোঁ। কিন্তু তাতে ব্লাড টেষ্টৰ ভিতৰত গোটেইখিনি হ'ল, থাইৰয়ডৰ টেষ্টটো নহ'ল। তো থাইৰয়ডৰ কাৰণে আমি ইফালে পলিৰ ফালে আহিলোঁ, আৰু তাতে হেৰিটো হোৱা নাই, আল্ট্ৰাচাউণ্ডটো হোৱা নাই, কিবা মিচিংটো বেয়া হৈছে বুলি কৈছে। তো আমি এইফালে আহিলোঁ পলিৰ ফালে। ইয়াতে ৰেডক্লিফ লেবছ বুলি আছিল, ইয়াতে হ'ল আমাৰ থাইৰয়ডৰ টেষ্টটো হৈ গ'ল। ব্লাড চেম্পলটো লৈ ল'লে, আৰু আমাৰ আল্ট্ৰাচাউণ্ডৰ কাৰণে তাতে বহি আছে, লাইন লাগিছে। তো আল্ট্ৰাচাউণ্ডটো হৈ গ'লে মোক ফোন মাৰিব। তো মিন ৱাইল মই কি কৰিম, ফিজিঅথেৰাপি তাতে অলপ টাইম লাগিব, আধা ঘণ্টামান। ইয়াতেও ইহঁতৰ আধা ঘণ্টা 1 ঘণ্টামান লাগি যাব। তো সেইকাৰণে এইখিনি সময়তে মই ইউটিলাইজ কৰি পেলাই ফিজিঅথেৰাপি তাতে যাওঁ। সেইটো কৰিম জগত আছে, ফিজিঅথেৰাপিটো তাতে কৰি লোৱাৰ পিছত ফোন মাৰিব, এনে হ'লে যদি আগত হৈ যায় ফোন মাৰিব। তো ফিজিঅথেৰাপি কৰি পেলাই আহি লৈ যাম, পিছত আমি কিবা খাম ইয়াতে। ঠিক আছে, মই এইখিনি যাই লওঁ সোনকালে। তো আজি যিহেতু শনিবাৰ, মঙলদৈ বেছিভাগ মঙলদৈ মানে বন্ধ পাৰিলে, কিন্তু এয়া যিটো মই যাই আছোঁ তাতে সেইটো খোলা বুলি মই শুনিছোঁ। লাষ্ট টাইম আহিছিলোঁ তেতিয়া শনিবাৰেও খোলা থাকে বুলি শুনিছোঁ। এতিয়া আজি মই ফোন মাৰিব পৰা নাই, ফোন মৰা নাম্বাৰ যিটো আছিল সেইটোত মানে কলটো লগা নাই, কিয় বা, সেইকাৰণে ফোন মাৰি সুধিব পৰা নাই। কিন্তু মই আই এম চিয়'ৰ যে খোলা থাকে সেইটো, যদি বেলেগ কাৰণত বন্ধ নাথাকে সেইটো বেলেগ কথা। তো তথাপি যদিও আজি বন্ধ, কিন্তু টাউনৰ মাজেদি বহুত ভিৰ। এই সৰু যিখিনি পিলপিলি আছে ন, পিলপিলিবিলাকে মানে ভিৰ কৰে, এখন খালী পিলপিলি ৰখাই থৈ দিয়ে, যাই থাকে, তো তাতে ভিৰ হয়। তো মই সেইকাৰণে এয়া ভেবাৰ ঘাট হৈ ঘূৰি যাম, তাতে বেছি সোনকালে পাই যাম, আৰু তাতে তেলটো যদিও অলপ বেছি খাব, কিন্তু কষ্টটো অলপ কম হয়। এতিয়া ৰখি যাওঁতে আৰু এখন মানে অলপ ডাঙৰ অলপমান অনুমানটো এতিয়াকলৈকে ভালদৰে অহাই নাই মোৰ। তো ইয়াতে অলপমান স্ক্ৰেচ বুলিতো বেয়া লাগি যাব, ভাল নালাগিব। তো সেইকাৰণে এইফালে ৰিক্স লৈ পেলাই যোৱা নাই, ভেবাৰ ঘাটেদি ঘূৰি যাম। অলপ তেল বেছি খাব, কিন্তু সময় চাগে কমতে পাই যাম, কাৰণ এইফালে দীঘলী ইমান মানে বাৰে ব্ৰেক মাৰিব লাগে, কেতিয়াবা ৰখাই থ'ব লাগে আগৰ পৰা গাড়ী আহি থাকিলে। তো ভেবাৰ ঘাটেদি যোৱাটো বেটাৰ হ'ব মোৰ কাৰণে। আৰু মই সেইফালেদি মানে ভাল লাগে, এইফালে ইমান সৰু ৰাস্তা। এইয়া ভেবাৰ ঘাটৰ চক,
এতিয়া আমি যাম সোঁফালে। তো ইয়াৰ পৰা ৰাইট টাৰ্ণ লৈ লৈছোঁ মই। এতিয়া যাম ইছলামপুৰ চক। এইটো হয়, এইটো ৰাস্তা আগতে সৰু আছিল, এতিয়া আকৌ ডাঙৰ কৰিছে। আগতে মানে বহুত আগতে ডাঙৰ কৰি পেলাইছে। মই যেতিয়া মঙলদৈ কলেজত পঢ়ি থাকোঁ তেতিয়া এইটো হেৰি কৰিছিল, বহল কৰি আছিল। তো বহল হৈ গৈছে, ভাল লাগে। বহল হোৱাৰ পিছত ধুনীয়া লাগে। ঠিক আছে, এইটো ইছলামপুৰ চক। ইয়াৰ পৰা ৰাইট ল'ম। ইয়াৰ পৰা ৰাইট ল'লি পাম আমি কৰিম চক। ইয়াৰ পৰা ৰাইট ল'লি পাম কৰিম চক। লা 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 এই দলংখন মই যেতিয়া এডমিশ্যন লৈছিলোঁ, এইখন দলং একেবাৰে বনোৱা হোৱা নাছিল। চাইডেদি সৰু এখন কিবা কয় কাঠৰ না লোহাৰ পাতি পাৰি দিছিল, একেবাৰে সৰু। কেনেবাকৈ যাব পাৰি বাইকখন লৈ। ডাঙৰ গাড়ীবিলাকতো একেবাৰে বহুত ঘূৰি ঘূৰি আহিব লগা হৈছিল। ঠিক আছে, এইটো মঙলদৈ কমাৰ্চ কলেজ। এইটো ফিজিঅ'থেৰাপি ছাৰৰ চেম্বাৰ এইটো। তো মই ইয়াতে বহি আছোঁ, ছাৰজন বাহিৰত গৈছে, বাহিৰৰ পৰা আহিব। ইয়াতে ইমান ভিৰ নাই, মই অকলে ৰখি আছোঁ। তো মোৰ ইয়াতে ছাৰে কোৱা মতে ইয়াতে অলপ খুলিছে, কাৰণ ইয়াতে এইটো কাপটো লগাইছিল ন, যিটো কাপ লগোৱা হয় সেইটো লগাওঁতে খুলি গৈছে। তো এতিয়া অলপ শেক দিব গৈছে। তো অলপ অলপ বিষাই আছে, বাট সেই পিঠিৰ বিষটো কমিছে। কি কৰোঁ মই। তো ফিজিঅ'থেৰাপিটো কৰি অহাৰ পিছত এতিয়া অলপ অলপ গম পাই আছোঁ যে ইয়াতে বিষাই আছে। এইটো কিবা জেল লগাইছে। তো এইটো মোৰ ফুলাটো থাকিব, বাকী মোৰ কৈছে কিবা কেইটামান এক্সাৰচাইজ মোক শিকাই দিছে। চ' মানে ফিজিঅ'থেৰাপিৰ প্ৰচেছটো বহুত মানে পেইনফুল হয়, কিন্তু ইট ইজ বেটাৰ, কাৰণ ডেইলি এইটো ফিজিঅ'থেৰাপি নকৰিলে বিষটো পূৰা কেনেকৈ থাকিব নোৱাৰে, এনি টাইম 24 ঘণ্টাই। তো ইয়াতে আধা ঘণ্টামান অলপমান সেনেকুৱা, কিন্তু সেইটো এই কিবা কয় ডেইলি পেইনতকৈ এইটো ফিজিঅ'থেৰাপিৰ পেইনটো অলপমান বহুত মানে ভালেখিনি বেছি। তো এইটো কম্প্ৰমাইজ কৰিব লগা হয়। যেতিয়া নিডলটো দিয়ে না, এইটো কাপ থেৰাপিটো ধৰি লওক কাপটো দিলে অলপমান দুখ পোৱা যায়, কাৰণ ছালখনত টান লাগে ন। কিন্তু যেতিয়া নিডলটো সোমাই দিয়ে ন, মাচলটো যেতিয়া ভাঙি দিয়ে, নিডল সোমাই পেলাই পূৰা অলপ দূৰে দূৰে এনেকৈ বহুতবাৰ, এতিয়া ইমান মানে কি কওঁ, ভিতৰত মানে ইমান বিষাই থাকে, মানে আচৰিত বিষ। এইটো মানে কৈ পেলাই মই বুজাব নোৱাৰোঁ কিমান বিষ এইটো। তো সেইটোত বহুত বিষায়। আৰু গৰমটো লগাই দিলে চালোঁ গৰমটো পুৰে, সেইটো মানে দুখ পায় ইমান। কিন্তু নিডলৰটো তুলনা নাই এইটো কাৰৰ লগত। নিডলটো মানে ইমান বিষায়, মই মানে পূৰা উহানিয়াটো বেছি হৈ যায় আৰু গাটো কঁপি থাকে, ইমান দুখ পোৱা যায়। ঠিক আছে, মই মাহী মহাৰ আল্ট্ৰাচাউণ্ডটো হোৱা নাই চাগে, ফোন মাৰা নাইতো সিহঁতে। তো মোৰতো আগত হৈ গ'ল। মানে ইয়াতে ফিজিঅ'থেৰাপিৰ ইমান ভিৰ নাথাকে। বাকী ইফতিকাৰ ছাৰ আছে, কিবা কয় নাৰ্ভৰ ডক্টৰ, তেখেতৰ তাতে বহুত ভিৰ থাকে। বাকী যিমান ভিৰ আছে বহি আছে পেচেণ্ট, চব সেই ছাৰজনৰ কাৰণে। আৰু ফিজিঅ'থেৰাপিত ইমান এটা ভিৰ নাই। তো মই যোৱাৰ লগে লগে ফিজিঅ'থেৰাপিটো কৰিলে। ফিজিঅ'থেৰাপিৰ ডক্টৰজনৰ নাম ফিৰদৌছ আলম। তো তেখেতে বেছি মানে সিহঁতে চাগে, মই অনুমান কৰিছোঁ সিহঁতে চাগে ভাই ককাই বা এনেকুৱা। তো যোৱাৰ লগে লগে কৰিলে। মোক আকৌ নেক্সট সোমবাৰে আহিব কৈছে। মই ৰেগুলাৰলি কৰিম আৰু উপায় নাই, দুখ পাই হ'লেও মই কৰি থাকিম এইটো। বাকী ভাল হ'লে ভাল, কিবা হয় আল্লাই জানে। দিয়ক পিছে মই ইয়াৰ পৰা কৰিম চকৰ পৰা ওলাওঁ, যাই পেলাই ডাইৰেক্ট সিহঁতৰ তাতে যাওঁ। সিহঁতৰো হ'বই চাগে, তাতেই লাগিলে বহি থাকোঁ অলপ সময়। মনৰ মাজেদি বহুত বেছি ভিৰ হ'ব, ছেফ থকাৰ কাৰণে মই এতিয়া আহিলোঁ। ইয়াতে ভিৰ তাতে বুজি নাযাওঁ, কিন্তু ইয়াতে চাই আছোঁ টাউনৰ মাজেদি ইমান এটা ভিৰ নাই। ৰাস্তাটো অলপ বহল কৰিছে। মই এইফালেদি বহুত দিন হ'ল অহা নাই, মানে খোলা থাকিলেতো এইফালে আহিব নোৱাৰিয়েই, যিমান ডাঙৰ বহল ৰাস্তা হ'লেও। কিন্তু ইয়াতে আজি যিহেতু চব দোকান পোহাৰ বন্ধ হয়, তো গাড়ী কেইখনমান আছে, কিন্তু দোকান পোহাৰ থাকিলে সেই দোকানীবিলাকেও বাইক হওক কিবা এয়া ডাঙৰ গাড়ীবিলাক হওক আনি থৈ দিয়েতো। তো আজি ইমান এটা ভিৰ নাই। ঠিক আছে,
যাওঁ মই অলপমান ভিৰত এনেকৈ মোবাইলটো লোৱাটো বেয়া কথা সেইকাৰণে আমি তাৰ পৰা আল্ট্ৰাচাউণ্ডো কৰা হ'ল আল্ট্ৰাচাউণ্ডৰ পৰা আহি আমি ইয়াতে গণেশ হোটেলত ভাত খাই ল'লোঁ এতিয়া যদিও ভিৰ নাই কিন্তু এয়া ডেইলি বজাৰৰ নিচিনা বহিছেতো চাইডেদি ফল মূল শাক পাচলি এইটো ৰাস্তা দি যদি অলপমান সৰু হয় ৰাস্তাটো কি কিনিব ৰাখলি লফা শাক ন মাহী লফা শাক দেখিলাক লফা শাক কিনিব মই গৈছে লফা শাক কিনিব মইতো চিনি পাব ন পাব দেই কলিয়ে গম পাব এতিয়া ভাল তাতে খাৱাটো মানে ইমান এটা ভাল নহয় এইয়া হস্পিটেলত এতিয়া ভাল লাগছে ইয়াতে ভাল লাগে বেছিকৈ খালোঁ মই খাবা খুঁজি নৰো নৰা খাবা খুঁজি অঁ অঁ ভাইৰিটো দিয়েছিল নহয় 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 এইটো নহয় হেৰি আগত থৈ দিয়ে পাৰি গৈছোঁ নহয় 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 এইটো নহয় এইটোৱে এইটো দি হাংকিছি দেৱালৈ যাব পাৰি ফাৰ্ষ্টতে সেইটো দিয়াছিল তাৰপিছত কেইদিনমান মানে প্ৰথমতে চাই আছিল এইটো মেইন এইটো দিয়াছিল এইটোৱে দিয়াছিল অঁ মেইন এইটো দিয়াছিল হয় নেকি এই বহুত আগত সৰু থাকোঁতে সেইটো দি আমি ওলাই গুচি গ'লোঁ যা তই যা এই ৰনক এখন এই এখন ইয়াৰ পৰা চশমা গিলা নিয়া হয় আমাৰ বেছি তথাপি পইচাটো কম নকৰে সি কি কবি তথাপি পইচাটো নকমাই ইমান